প্ৰতিটো দিন এতিয়া চকুপানীৰ সৈতে আগুৱাই। নীলা প্ৰেমৰ মৃত্যু হোৱাৰ দিনৰ পৰা তাই মাত্ৰ চকু মুদি সহ্য কৰে সকলো। কাৰণ তাই এখন কংক্ৰিটৰ চহৰৰ ছোৱালী নহয়, তাই গাঁৱৰ জীয়াৰী। চহৰৰ সমাজ ব্যৱস্থা আৰু গাঁৱৰ সমাজ ব্যৱস্থাৰ মাজত বহুখিনি পাৰ্থক্য, কিন্তু তাই কোনো কথাৰ প্ৰতিবাদো কৰিব নোৱাৰে। প্ৰতিবাদ কৰা মানে তাই গৰিহণাৰ পাত্ৰ হ'ব, কাৰণ ভুল তাইৰো আছে। কিয় তাই অন্ধ হৈ পৰিছিল এই প্ৰেমত? কিয় তাই ইমান বিশ্বাস কৰি লৈছিল কলংকসনা এজন প্ৰেমিকক, যাৰ পৰিণতিত এতিয়া তাই কলংকিনী? আজিৰ পৰা প্ৰায় 6 মাহৰ আগৰ কথা। তাইৰ বান্ধৱী অপৰাজিতাৰ বিয়া। শৈশৱৰ পৰা পাৰ কৰা অপৰাজিতাৰ লগত তাইৰ সম্পৰ্ক অকল বান্ধৱী নহয়, বাই ভনীৰ দৰে। তাইৰ গোপন কথাবোৰৰো উমান পাইছিল তাই, গতিকে সেইখন বিয়াত পৰিয়ে নোযোৱা কোনো কথাই নাই। তাই জিতাৰ বিয়ালৈ গৈছিল, বেগত ভৰাই লৈছিল সম্পৰ্কীয় বায়েকৰ কেঁচা পাতৰ কাপোৰযোৰ। লগতে তাই বহুদিনৰ পৰা সাঁচি ৰখা ৰঙীন আধুনিক পিঠিকটা ব্লাউজৰ সৈতে আধুনিক মেখেলা চাদৰযোৰ। কিমান যে আশা, জিতাৰ বিয়া তাই ফূৰ্তি নকৰিলে হ'বনে? কিছু সময় পাছত তাই বিয়া ঘৰত সোমাইছিল। চিধাই তাই জিতাৰ কাষলৈ গৈছিল। তাইক দেখি কইনা জিতা দৌৰি অহাৰ দৰে তাইৰ কাষলৈ আহি মৰমেৰে আলিংগন কৰিছিল। মই বহুত সুখী, তই যে আহিলি। জিতাই পৰীক কৈছিল। কিয় নাহিম, তই মোৰ একমাত্ৰ বিশ্বাসী বান্ধৱীজনী। ইটো সিটো কথাৰ মাজেৰে বিয়াৰ দিনৰ পৰ্ব চলিছিল। পৰীয়ে দিনত কেঁচা পাতৰ মেখেলা চাদৰযোৰ পিন্ধিছিল। খুব মৰম লগা তাই, কঁকাললৈ বৈ পৰা দীঘল চুলি তাৰি, লগতে হাঁহিলে মুখত ডিম্পল পৰে তাইৰ। তাইক দেখি জিতাহঁতৰ গাঁৱৰ পিলিঙা ল'ৰা এটাইও তাইৰ কাষৰ পৰা নোযোৱা হ'ল। মুঠৰ ওপৰত বেণ্ড পাৰ্টিৰ লগতে তাইৰ ৰূপত বিয়া ঘৰত মুঠৰ ওপৰত আনন্দৰ জোৱাৰ। সেইদিনা ষ্টাইল কৰিব নজনা ল'ৰাজনেও তাইৰ ফালে চাই চুলি ওপৰত উঠাই লাহে লাহে বহু প্ৰতীক্ষিত বিয়াৰ সন্ধিয়া নামিছিল। হাই উৰুমি বাঢ়ি গৈছিল। কিছু সময় পাছত দৰা আহি পাবহি। আজি কইনা ধৰাৰ দায়িত্ব পৰীকে দিয়া হৈছে, গতিকে তাইও যিমান পাৰে সিমান নিজক সজোৱাত ব্যস্ত। তাই নিশা ব্লাউজ কটা আধুনিক সাজযোৰ পিন্ধি ল'লে। নীলা ৰঙৰ মাজত ৰঙা ফুলৰ সাজযোৰেৰে তাইক যেন সঁচাকৈ আকাশৰ পৰীজনীৰ দৰে লাগিল। হৰিণী চকুজুৰিত পাতলকৈ লগাইছিল কাজলৰ প্ৰলেপ। হৰধনুৰ দৰে জিলিকি উঠিছিল তাইৰ ডাঠ চেলাউৰিখিনি। কোমল উদজুৰিত পাতল ৰঙা লিপষ্টিকৰ প্ৰলেপৰ বোলেৰে কিমান যে মৰম লাগিছিল। ওঠৰ ওপৰত থকা কণমানি তিলটো তাইৰ বগা গালখনত উজ্জ্বল হৈ উঠিছিল। গালখনৰ উফন্দা অংশত পাতল গুলপীয়া প্ৰলেপ এটা লগাই লৈছিল। নীলাৰ মাজত আধাতকৈ বেছি অংশ ওলাই থকা বগা পিঠিখনত তাইৰ উতলা যৌৱনৰ ছাঁ পৰিছিল। হয়তো প্ৰতিজন ডেকা ল'ৰাই তাইক তেনেকে দেখিলে কোমল পিঠিখনত চুম্বন যচা সপোনত বুৰ যাব। এবাৰ তাইৰ শুভ্ৰ পিঠিখনত হাত বুলাই কোমলতাৰ পৰশ লোৱাৰ হাবিয়াস সকলো ডেকাৰ বাঢ়িব। বাহ, তোক ইমান ধুনীয়া লাগিছে, নহলে মোৰ ঠাইত তই বহ। জিতাই পৰীক জোকাইছিল। লগে লগে কইনাৰ ওচৰত বহি থকা ছোৱালী কেইজনী খিলখিলাই হাঁহিছিল। সিহঁতৰ হাঁহিত তাই লাজত ৰঙা পৰি গৈছিল। হ'ব দে, মই ইমান ধুনীয়া নহয়, তাই সিহঁতৰ কথাটো কাটিব বিচাৰিছিল। কিছু সময় পাছত দৰা আহি হোমৰ গুৰিত বহিল। বিয়া গীতেৰে উখল মাখল হ'ল বিয়া ঘৰ। কইনাক লৈ ওলাই আহিছিল পৰী। পৰীক দেখাৰ লগে লগে দৰা ঘৰৰ ডেকা ল'ৰাবোৰে একেমুখে কৈ উঠিল, অ' বিউটিফুল। প্ৰতিজন ডেকাৰ চকু পৰিছিল পৰীৰ ফালে।
তেনেতে তাইৰ চকুত পৰিছিল দৰা ধৰা ল'ৰাজন। তাৰ চকুত পৰাৰ লগে লগে তাইৰ মুখেৰে বিৰিঙি উঠিছিল মিঠা হাঁহিটি। সকলোৱে একেমুখে কৈছিল, অ' মা, পাগল হৈ যাম, ডিম্পল পৰিছে চা। এনেকে শেষ হৈছিল বিয়াৰ আনুষ্ঠানিকতা। কইনা যোৱাৰ সময় হ'ল। মাক দেউতাকৰ ডিঙিত ধৰি কইনা জিতাই আপোন ঘৰখনক এৰি যোৱা বিষাদত তাই হিয়া ভাগি কান্দিছিল। পৰিয়ে চকু পানী টুকিছিল। তেনেতে দৰা ধৰা ল'ৰাজন তাইৰ ওচৰত আহিছিল। তোমাৰ ফোন নাম্বাৰটো। তাই ঘূৰি চাইছিল। মানে? তাই কৈছিল, তোমাৰ ফোন নাম্বাৰটো দিবা নেকি? তাইৰো মনটো ভাল লাগিছিল, কাৰণ ল'ৰাজন তাইৰো পচন্দ হৈছিল। মাগুৰ বৰণীয়া, খুব হেণ্ডচাম। তাই তাক নাম্বাৰটো দিছিলে। তোমাৰ নামটো? ল'ৰাজনে তাইক সুধিছিল। পৰি বৰুৱা। আপোনাৰ? মৃন্ময় বৰা। ইতিমধ্যে দৰা ঘৰৰ মানুহে কইনা নিবলৈ ওলাল। মৃন্ময় গৈ গাড়ীত বহিলে। খিৰিকীৰ ফাকেৰে তাইলৈ চাই সি হাত জোকাৰি বিদায় ললে। তাইৰ মনটো ৰিঙা ৰিঙা লাগি গল। তাইও কাপোৰ বেগত ভৰাই ঘৰলৈ উভতিলে। এতিয়া মৃন্ময় তাইক দিনে ৰাতিয়ে ফোন কৰে। লাহে লাহে দুয়োকে মনৰ কথাবোৰ প্ৰকাশ কৰিলে। প্ৰেমৰ উৰাজাহাজত উৰি ফুৰা দুয়ো এতিয়া চঞ্চলা প্ৰেমিক চৰাই। কিছুমান কল্পনাৰ মাজত সিহঁতৰ প্ৰেমৰ ৰেলগাড়ী বহুদূৰ চলিলে। প্ৰেমৰ মিঠা অনুভূতিত ৰূপহী পৰি এতিয়া নিৰৱধি বোৱতী নৈ। মৃন্ময়ে তাইক ফোন কৰিছিল। হেল্ল', কলিজা, কি কৰিছা? আছিলো তোমাৰ ফোনৰ অপেক্ষাত। তোমাক কথা এটা কব লাগিছিল। তাই থমকি ৰৈছিল। কি কথা কব বিচাৰিছে বাৰু সি? কোৱা, কি কথা? তুমি যদি মোক সঁচা ভাল পোৱা, মোক নিশ্চয় বঞ্চিত নকৰা। আৰে বাবা, তোমাক মই সঁচা ভাল পাওঁ। কোৱা, কি কথা? তুমি মোক এটা উলংগ ভিডিঅ' বনাই দিয়া না। তাৰ কথা শুনি তাইৰ কলিজা কঁপি গৈছিল। তুমি কি কৈছা মৃন্ময়? তোমাৰ ধুনীয়া দেহাটি মোক পাগল কৰি দিছে। প্লিজ দিয়া না। তাই নিদিয়ে, সি নামানে। কোনে বাৰু পাৰিব নিজৰ উলংগ শৰীৰৰ ভিডিঅ' বনাই কাৰোবাক দিব? শেষত সি ফোন কাটি দিছিল। তাই তাক সঁচা অন্তৰেৰে ভাল পাইছিল, কিন্তু আজি সি অভিমান নাভাগিলে। উপায় নাই, তাই তাক হেৰুৱাব নোৱাৰে। তাই নিজৰ মনৰ আপত্তি স্বত্বেও আপোনজনক সন্তুষ্ট কৰাৰ বাবে সেই কাম কৰিবলৈ বাধ্য হল। তাই নিজৰ মোবাইলৰ কেমেৰাৰ লেন্সত আবদ্ধ কৰিলে তাইৰ যৌৱন ভৰি থকা উলংগ শৰীৰ, আৰু তাৰ তাত তাই সেই ভিডিঅ'টো পঠাই দিলে। কিছু সময় পাছত সি তাইক ফোন কৰিলে। হেল্ল', কলিজা, তোমাৰ ধুনীয়া দেহৰ ভাঁজবোৰে মোক পাগল কৰি দিছে। প্লিজ কালি মোক লগ কৰা। আমি কালি হোটেলত মৰমৰ বান্ধেৰে বান্ধ খাম। তাৰ কথা শুনি তাই দুমোজাত পৰিলে। তাৰ মানে মৃন্ময় উদ্দেশ্য কি? তাইৰ দেহত প্ৰেমত নে সি হৃদয়ৰ প্ৰেমত পৰিছিল? মৃন্ময়, এই কথা দ্বিতীয়বাৰ চিন্তা নকৰিবা। মই এই কাম কৰিব নোৱাৰিম, ক্ষমা কৰিবা। বিয়াৰ পাছতহে মোৰ দেহ তোমাৰ। তাইৰ কথা শুনি সি তাইক বহুত জোৰ কৰিছিল, কিন্তু তাই আজি মান্তি নহল আৰু হব নোৱাৰে। এজনী শিক্ষিত ছোৱালীয়ে বাৰে বাৰে ভুল কৰিব নোৱাৰে। শেষত সিহঁতৰ প্ৰেমৰ শেষৰটো সংকেত ধ্বনি বাজি উঠিছিল। তাই গোটেই ৰাতি উচুপি কান্দিছিল, হেঁপাহ পলাই কান্দিছিল প্ৰেম বিচ্ছেদৰ জালত। তাইৰ ধুনীয়া দেহৰ প্ৰেমত সকলোৱে কিয় পৰিব বিচাৰে? কিয় নিবিচাৰে সঁচা অন্তৰৰ সঁচা প্ৰেম? তাই যে ভাগি পৰিলে। এদিনাখনৰ কথা, তাই ভায়েকৰ মোবাইলটো খুচৰি আছিল। তেনেতে তাই ভায়েকৰ মোবাইলত এটা মুখবিহীন উলংগ এটা ভিডিঅ' পাইছিল।
তাইৰ গাৰ নোম শিয়ৰি উঠিছিল। সেয়া তাইৰ ভিডিঅ'। তাৰ মানে মৃন্ময়ে ভিডিঅ'টো নেটত এৰি দিলে। হে ভগৱান, তাইৰ ভায়েকে তাইৰ নগ্ন শৰীৰ চাই যৌৱনৰ হেঁপাহ পূৰণ কৰিছে। তাতকৈ লাজৰ কথা কি হ'ব পাৰে? তাইৰ নিজকে উলংগ জন্তুৰ দৰে লাগিছিল, লাজ নথকা জন্তু। তাই ভাবিছিল, বেলেগে নাজানিলেও সেয়া যে তাই শৰীৰ। তাই বুজি উঠিছিল যে এতিয়া তাই পৰী নহয়, তাই কলংকিনী। কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।